বিজেপি দলৰ শাসনত হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো আজি নিৰাপদে আছে এতিয়া যেতিয়া আমি চৰকাৰী আঁচনি দিওঁ আমি সকলো ধৰ্মৰ লোকক দিওঁ আমি কেতিয়াও নুখুদু যে তুমি মুছলমান তুমি অৰুণোদয় নোপোৱা এনেকুৱা কথা আমি কওঁ নেকি আমি কেতিয়াবা কওঁ নেকি তুমি মুছলমান মানুহ তুমি অৰুণোদয় নাপাবা প্ৰধানমন্ত্ৰীৰ আবাস নোপাবা তেনেকুৱা কথাটো বিজেপিয়ে নকয় বিজেপিয়েতো সকলোৰে লগত সমানে থাকে আজি আমাৰ কংগ্ৰেছসকলে মানুহক কয় যে ওয়াকফ আইন আহিলে মছজিদ ভাঙি দিব মাদ্ৰাছা ভাঙি দিব আপোনালোকে এটা কথা কক বিজেপি অহাৰ পিছত অসমত মছজিদ বাঢ়িছে নে কমিছে যমুনা মুখত মছজিদ বাঢ়িছে নে কমিছে তেতিয়ালে যিসকলে এই ধৰণৰ মিছা কথা কয় অসত্য কথা কয় তেওঁলোকে এটাই বুজি পাব লাগে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হিন্দুৰ লগতো আছে মুছলমানৰ লগতো আছে আমি মাত্ৰ সন্ত্ৰাসবাদীৰ লগত নাই আমি টেৰৰিষ্টৰ লগত নাই এইটোৱে হৈছে সবকা সাথ সবকা বিকাশ কোনোবা মুছলমান মানুহে বিচাৰে নেকি যে সন্ত্ৰাসবাদী ভাৰতত থাকক কোনোবাই বিচাৰে নেকি কোনোবা হিন্দু মানুহে বিচাৰে নেকি সন্ত্ৰাসবাদী ভাৰতত থাকক কোনোবাই বিচাৰে নেকি আৰু এটা কথা আজি আপোনালোকে উল্লেখ কৰিব বহুত ডাঙৰ কথা মই কৈছো আমাৰ ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ মানুহবিলাকক ভাগ কৰে তুমি ওবিসি তুমি এসটি তুমি এসসি তুমি জেনাৰেল কিন্তু কালি যেতিয়া পেহেলগামত বন্দুক ললে সন্ত্ৰাসবাদীয়ে খুদিলে কি তুমি হিন্দু কাকুটো খুদা নাই তুমি কি এসসি তুমি কি এসটি তুমি কি ওবিসি হিন্দু বুলি কোৱাৰ লগে লগে তাক গুলিয়াই মাৰি দিলে হয় না নহয় তাৰ মানে আমাৰ সন্মুখত জাতপাতৰ ৰাজনীতি নহয় एक है हम लोग सेफ है एक रहेगा तो सेफ रहेगा হয় না নহয় গতিকে আমি সকলোৱে এক হৈ থাকিব লাগিব ভাৰতক শক্তিশালী কৰিব লাগিব আৰু পাকিস্তানৰ দৰে দেশক বাংলাদেশৰ দৰে দেশক আমি কঠোৰ শাস্তি দিব লাগিব শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়ত ইলেকশন আহি আছে প্ৰত্যেকটো ইলেকশন আমাৰ বাবে গুৰুত্বপূৰ্ণ এই বছৰ বহাগ হৈ গল অহা বহাগলৈকে আপোনালোকে দুটা ডাঙৰ ভোট দিব লাগিব এটা ভোট যে আমাৰ পঞ্চায়ত কোন হ'ব জিলা পৰিষদ কোন হ'ব আঞ্চলিক পঞ্চায়ত কোন হ'ব আৰু লাহেকৈ এই বছৰৰ ভিতৰতে আপোনালোকে এপ্ৰিল মাহত অহা বছৰ এপ্ৰিল মাহত অসমত চৰকাৰ কোনে কৰিব তাৰ কাৰণেও আপোনালোকে ভোট দিব লাগিব